নাই, বেলেগ দলৰ লগত কি তুলনা? চবৰে অধিকাৰ আছে আৰু কংগ্ৰেছ বিজেপি বুলি তেনেকুৱা ধৰণৰ নাই। চবৰে অধিকাৰ আছে, চবে ৰাইজৰ কাৰণে কাম কৰিবৰ সুবিধা পায় আৰু সেই সুবিধাটো কাৰ্যকৰী কৰিব বিচাৰিছে। তাতে ক'বলগীয়া একো নাই। এইটো কংগ্ৰেছতো থাকিব পাৰে আৰু বিজেপিতো থাকিব পাৰে আৰু BPFতো থাকিব পাৰিব। কাৰোবাৰ ল'ৰা ছোৱালী, কোনোবা নেতা ল'ৰা ছোৱালী বা কোনোবা সমাজ সেৱাত থকা ব্যক্তিসকলৰ ৰিলেশ্যনত থকা ব্যক্তিসকলে যদি সঁচা অৰ্থত আৰু অধিক ৰূপত যদি ৰাইজৰ সেৱা কৰিব বিচাৰিছে, তাতে ক'ত তাতেতো কোনো অসুবিধা থাকিব নালাগে। শ্ৰীমতী শিউলি মহিলাৰী এজন দক্ষ ব্যক্তি হয়। তেখেতৰ এক্সপিৰিয়েঞ্চটো আজি শ্ৰীযুত হাগ্ৰামা মহিলাৰীৰ পত্নী হোৱাৰ কাৰণে এখেতে এই অধিকাৰটো পাইছে বা এই অধিকাৰটো সাব্যস্ত কৰিব বিচাৰিছে, সেইটো নহয়। শ্ৰীমতী শিউলি মহিলাৰী তেখেতৰ দেউতাক যিটো আছিলে, সৰু কালৰ পৰাই দেখিছে সমাজ সেৱাৰ কামবিলাক কৰিছে আৰু সমাজৰ প্ৰতি দায়বদ্ধতা আছে আৰু সেইটো হিচাপতে এখেতে আহিছে। কিমান দিনৰ ভিতৰত কেণ্ডিডেট আমাৰ 19-20 তাৰিখ মানৰ ভিতৰত হৈ যাব আৰু 15টা চিটত BTCৰ 15টা চিটত আমি BPF হিচাপে আমি জিকিম আৰু অসম চৰকাৰৰো কিছুমান কামবিলাক যিবিলাক BTC অঞ্চলত ঢুকি নাপায়, যেনেবা পৰ্বতঝৰা, আমাৰ পৰ্বতঝৰা MLA সমষ্টিত আমাৰ MLA, আগৰ MLA সমষ্টিৰ মানুহবিলাক MLAৰ ফাণ্ডৰ বা MLA অসম চৰকাৰৰ আমাৰ উন্নয়নমূলক কামবিলাক BTCত আমাৰ পৰ্বতঝৰা এৰিয়াত ঢুকি পোৱা নাছিলে। এইবাৰ আমি সৌভাগ্য যে আমি পৰ্বতঝৰা সমষ্টি হিচাপে আমি পাবলৈ সক্ষম হৈছোঁ। অসম চৰকাৰৰ ফাণ্ড আৰু BTCৰ ফাণ্ডেদি পৰ্বতঝৰা উন্নতি হ'ব লাগে, সেইটোৱে আমাৰ লক্ষ্য আৰু সেইটো আমি ৰূপায়ণ কৰিম। দুটা কোৱেশ্যন বাইদেউ। যিহেতু কালি আপোনালোকৰ কৰ অফিচত ৰাজনীতি আৰম্ভ হৈছে, ইতিমধ্যে যিহেতু BPFৰ পৰা EPPলত আহিছিল, আকৌ EPPলৰ পৰা যিহেতু BPFত গৈ আছে, আৰু বিৰোধী কি আচলতে থাকিব নে নাথাকিব BTCত, আপোনালোকে এতিয়া কি ভাবে? বিৰোধী বোলাটো BTCত নাছিলেই। BTC এছেম্বলিত বিৰোধী নাই। তাতে ন্যূনতম বিৰোধী হ'বৰ কাৰণে ন্যূনতম যিটো যোগ্যতা, মানে যিটো সংখ্যা, সেই সংখ্যাটো নাই BTCত। অলৰেডি এইটো নায়েই। ছেপ্টেম্বৰ মাহত যি ইলেকশ্যন হ'ল, এই ইলেকশ্যনৰ ৰিজাল্টৰ পিছত অক্টোবৰ মাহত আমি যি এছেম্বলি বহিছোঁ, তাতে বিৰোধী নায়েই। বিৰোধী হ'বৰ কাৰণে যি সংখ্যা, ন্যূনতম এটা সংখ্যা থাকিব লাগে, ইলেক্টেড কেণ্ডিডেটবিলাক থাকিব লাগে, সেইটো কেণ্ডিডেট পোৱা নাই আৰু UPPL হিচাপে এখেতসকলে বিৰোধী বুলিও তাতে সংখ্যা দেখুৱাব পৰা নাই। গতিকে বিৰোধীৰ মৰ্যাদাও সিহঁতে পোৱা নাই। আৰু এতিয়াতো UPPLৰ সিহঁতৰ সভাপতি প্ৰমোদ বড়ো, সেইটোতো BTC এৰি থৈ পলালেই। গতিকে BTC বিৰোধী নাই। সংখ্যালঘু ভোটৰ যিহেতু এই সমষ্টিখন আপোনাৰ সংখ্যালঘু ভোটাৰ এটা নিৰ্ণয় ভূমিকা লৈ আহিছে, যিহেতু নতুন সমষ্টি, এই সমষ্টিখনত এটা চৰ্চা চলিছে যে ইয়াত BPF দলৰ পৰা আমাক সংখ্যালঘু এজনে নেতা লাগে। তো তেনে ক্ষেত্ৰত বাইদেউ আবেদন কৰিছে, মুনমুন ব্ৰহ্ম ডাঙৰীয়ানী আকৌ সংখ্যালঘু নেতা এজনে আবেদন কৰিছে, কি হ'ব? ধৰক এতিয়া আমাৰ কথা হ'ল যে এইটো যে পৰ্বতঝৰা সমষ্টিটো বিভিন্ন জাতি জনগোষ্ঠী লৈ আমাৰ পৰ্বতঝৰা সমষ্টিখন। গতিকে এই ক্ষেত্ৰত আমি এই সংখ্যালঘু আৰু আমাৰ বড়ো, অনাবড়ো এইবিলাকৰ ভাগ বিতৰণতা আমাৰ ইয়াত নাই। আৰু আমাৰ ইয়াতে আমাৰ এটা মানে উদ্দেশ্য যে আমাৰ ইয়াতে BPF শক্তিশালী হ'ব লাগে। আৰু আমাৰ BPF শক্তিশালী হিচাপত আমাৰ ইয়াতে যিহেতু মুনমুন বাইদেউ আগৰ পৰাই আমাৰ যেতিয়াৰ পৰা মুনমুন বাইদেউ আহিছে, পৰ্বতঝৰা BPF শক্তিশালী হৈছে। এইটো আপোনালোকে হয়তো সকলো মিডিয়াই জানে আৰু ৰাইজেও জানে। গতিকে আমাৰ এইবেলিতো আমাৰ যিহেতু নতুন এটা সমষ্টি হৈছে, পৰ্বতঝৰা সমষ্টি 5 নং পৰ্বতঝৰা সমষ্টি হৈছে। গতিকে এই ক্ষেত্ৰত মই এইখিনি ক'ব বিচাৰিম যে আমাৰ পৰ্বতঝৰাৰ ক্ষেত্ৰত মুনমুন বাইদেউ যেতিয়া আহিব আমাৰ MLA কেণ্ডিডেট হিচাপত, আমাৰ ইয়াৰ ৰাইজে এটা দৃঢ় বিশ্বাস আছে যে মুনমুন বাইদেউক জিকাব। কাৰণটো এইটোৱেই যে মুনমুন বাইদেউৰ যিটো কামৰ একগ্ৰতা আৰু আমাৰ এইফালে যিখিনি নজৰ দি আছে মুনমুন বাইদেউ,
যথেষ্ট প্ৰভাৱ পৰিছে মুনমুন বাইদেউ। আৰু আমাৰ যিবিলাক এই অঞ্চলৰ আমি ভাৱ লোৱা নাই, আমি যিবিলাক ধাৰণা কৰা নাই, সেই বস্তুবিলাকো আমাৰ এই পৰ্বতজোৰাত আহি আছে। এই ইয়াৰ কেইদিনমান আগতে আমাৰ মদাতিত আমাৰ স্পীড বোট লৈ আহিছে 4খন এম্বুলেন্স। তো এই ধাৰণাটো আমাৰ এই পৰ্বতজোৰা ৰাইজৰ নাছিল, কিন্তু সেইটো মুনমুন বাইদেউই আমাক আনি দিছে। আৰু আমাৰ এইটো বানপানী অঞ্চল, বানপানীৰ সময়ত আমাৰ বহুত অসুবিধা হয়। গতিকে এই যে অসুবিধাটো যে ফিল কৰিছে আমাৰ মুনমুন বাইদেউ, এইটো আমাৰ ৰাইজৰ কিন্তু বহুত দৃষ্টিগোচৰ হৈছে যে আমাৰ কাৰণে মুনমুন বাইদেউ কাম কৰিব। আৰু আমাৰ এই নামনি অঞ্চলবিলাকত যিবিলাক ৰাস্তা ঘাটৰ কামখিনি, ইয়াৰ আগত বহুত চৰকাৰ গৈছে, কিন্তু আমি দেখা নাই যে আমাৰ নামনি অঞ্চলত কোনোবাই কাম কৰিছে। কিন্তু মুনমুন বাইদেউ অহাৰ পিছৰ পৰাই আমাৰ নামনি অঞ্চলবিলাকৰ যথেষ্ট কাম হৈ আছে। গতিকে আমি এই ক্ষেত্ৰত আমি ক'ব খুজিম যে আমিও আপোনালোকক অনুৰোধ কৰিম। সংখ্যালঘু আৰু এই যে আপোনাৰ বড়ো বা সংখ্যালঘু ইয়াৰ মাজত কোনো আপোনাৰ ভেদাভেদ নাই। নাই ভেদাভেদ নাই, BPF তেনেকুৱা ভেদাভেদ নাই। আমাৰ BPF যিজন মুৰব্বী প্ৰাৰ্থিত্ব দিব সিয়ে পাব। হয়, যিয়ে প্ৰাৰ্থিত্ব দিব তাকে আমি জয়যুক্ত কৰিম বুলি। আৰু আমাৰ এইটো দাবী যে আমাৰ মুনমুন বাইদেউকে লাগে, কাৰণ পৰ্বতজোৰা হিচাপত যথেষ্ট অৱদান আছে মুনমুন বাইদেউৰ। আৰু শক্তিশালী BPF হিচাপত আমাৰ পৰ্বতজোৰাত মুনমুন বাইদেউৱে নেতৃত্ব দিছিল আগৰ পৰাই। গতিকে আমাৰ সংখ্যালঘুৰ ৰাইজে আমাৰ যিটো আমাৰ প্ৰাৰ্থিত্ব বিচাৰে, সেইটো মুনমুন বাইদেউকে বিচাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।